সামাজিক মাধ্যমত হিংসা বিয়পাৰ বাবে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু এইবাৰ পুতলিকা দাহ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত হিংসাৰ পৰিবেশ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰা হৈছে আৰু এই অভিযোগৰ পিছতে এতিয়া পুতলিকা দাহ কৰা হৈছে মুখ্যমন্ত্ৰীৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অভয়াপুৰী লেংটিচিঙাত মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক আদি ধ্বনিৰে পুতলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰৰ দাবীৰ বাবে আহ্বান অসমৰ প্ৰশাসনক আৰু মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে প্ৰশাসনক এয়া বিশেষ আহ্বান সামাজিক মাধ্যমত হিংসা বিয়পোৱাৰ অভিযোগেৰে আমচুৰ প্ৰতিবাদ এই মুহূৰ্তত আমি জনাই আছো এক ডাঙৰ খবৰ এবাৰ মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰি আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৰ এবাৰ প্ৰতিবাদ আৰু এই মুহূৰ্তৰ এয়া এক ডাঙৰ খবৰ যেটো মুছলমান সমাজৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা এটা আপত্তিজনক ভিডিঅ'ৰ বিৰুদ্ধে এতিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ উদ্যোগত এতিয়া ৰাজ্যৰ চৌদিশে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এনে কাৰ্যক লৈ এতিয়া তীব্ৰ গৰিহণা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে সমগ্ৰ এলেকাটো উত্তাল কৰি তোলে মুছলমান সমাজৰ ওপৰত আক্ৰমণ বন্ধ কৰক ঘৃণা ৰাজনীতি বন্ধ কৰক ন্যায় বিচাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ গৰম কৰি তোলে আমচুৰ নেতাসকলে অভিযোগ কৰে যে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এনে ধৰণৰ ঘৃণামূলক ভিডিঅ'ই সমাজত বিভেদ সৃষ্টি কৰিব আৰু শান্তি সম্প্ৰীতি বিনষ্ট কৰিছে আৰু এই বিষয়টোক লৈ এতিয়া চৰকাৰ প্ৰশাসনক আহ্বান লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰিছে এই মুহূৰ্তত আমি জনাই আছো এক ডাঙৰ খবৰ সামাজিক মাধ্যমত হিংসা বিয়পোৱা অভিযোগেৰে আমচুৰ প্ৰতিবাদ অভয়াপুৰী লেংটিচিঙাত মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰা হৈছে সামাজিক মাধ্যমৰ জৰিয়তে হিংসা বিষেদ আৰু বিভাজনমূলক মনোভাৱ বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি আজি অল আসাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় অভয়াপুৰীৰ লেংটিচিঙা চাৰিআলিত অনুষ্ঠিত এই কাৰ্যসূচীত সংগঠনটোৰ কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে যে সামাজিক মাধ্যমত কিছুমান মন্তব্য আৰু পোষ্টৰ জৰিয়তে সমাজত বিভেদ আৰু বিভাজনমূলক পৰিৱেশৰ সৃষ্টি কৰা হৈছে এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰে প্ৰতিবাদ কৰা হৈছে লগতে প্ৰতিবাদত এতিয়া শ্লোগান দিয়া হৈছে গো বেক আদি বিভিন্ন শ্লোগান দিয়া হৈছে আৰু এই ঘৃণা বিয়পোৱাৰ এয়া অভিযোগত এতিয়া মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰা হৈছে আৰু এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা নেতৃবৃন্দ কয় যে সামাজিক সম্প্ৰীতি অটুট ৰাখিবলৈ সকলো পক্ষই দায়িত্বশীল আচৰণ কৰা উচিত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত যেটো মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসম জুৰি প্ৰতিবাদী কাৰ্যসূচী আছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আছিল আপোনালোকে জানে যে যোৱা দুদিন ধৰি বিজেপিৰ আইটি সেলৰ দ্বাৰা এআই জেনেৰেটেড কৰি যি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘু ৰাইজক এআই জেনেৰেটেড কৰি গুলি ফুটোৱা
কাৰ্য ইতিমধ্যে ভিডিঅ' আকাৰে প্ৰকাশ পাইছে। গতিকে সেয়া অতিকে নিন্দনীয়, দুৰ্ভাগ্যজনক, গৰিহণাৰ যোগ্য। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী তেওঁ সাংবিধানিক গদিত বহি থাকি এনেকে এটা জাতি জনগোষ্ঠীক এনেকে টাৰ্গেট কৰি কি বুজাব বিচাৰিছে? আমি লক্ষ্য কৰিছো তেখেতে অসমত সম্পূৰ্ণৰূপে ভাতৃত্ব বা জাতিগত সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাই আছে। যিহেতু সন্মুখত নিৰ্বাচন আছে, তেখেতে এই আমাৰ সংখ্যালঘু ৰাইজৰ লগত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাই তেওঁ নিৰ্বাচনী বৈতৰণিটো পাৰ হোৱাৰ এটা কূটকৌশল চলাই আছে। গতিকে আমি ধিক্কাৰ জনাইছো এনে কাৰ্যক। আৰু ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ গৰাকীলৈকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছো, তেখেত যিহেতু সাংবিধানিক গদিত বহি আছে, গতিকে তেখেতক অতি সোনকালে আৰু ৰাষ্ট্ৰপতি মহোদয়ক আমি আহ্বান জনাইছো যে অসমৰ মুখ্যমন্ত্ৰীক অনতিপলমে তেওঁৰ সেই চকীৰ পৰা অপসাৰণ কৰিব লাগে। কাৰণ তেওঁ সেই চকীখনৰ কোনো গৰিমা ৰক্ষা কৰা নাই। তেখেতে সদায় সেই চকীত বহি থাকি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক কেতিয়াবা মিয়া, কেতিয়াবা বাংলাদেশী, কেতিয়াবা অবৈধ অচিনাকি ঠেলাৱালা ৰিক্সাৱালাক ভাড়া দিব নালাগে, এনেকুৱা নিকৃষ্ট মনৰ মুখ্যমন্ত্ৰী আজিলৈকে দেখা নাই। ইতিহাসত তেওঁ এজন হিটলাৰ মুখ্যমন্ত্ৰী। গতিকে আমি অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজে তেখেতক আমি হিটলাৰ আখ্যা দিছো। গতিকে আমি দাবী জনাইছো অনতিপলমে তেওঁ সেই চকীখনৰ পৰা যাতে অব্যাহতি লয় আৰু নিজৰ যি আত্মসন্মান সেয়া যাতে ৰক্ষা কৰে, তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে দাবী জনাইছো। আজি আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিলো। আৰু এই প্ৰতিমূৰ্তি দাহ এই কাৰণে কৰিলো যে আপোনালোকে জানে যে যোৱা দুদিনমান আগত AI জেনাৰেটেড কৰি ধৰ্মীয় সংখ্যালঘু ৰাইজ টুপি পিন্ধোৱা দুজন মানুহক বন্দুকৰ সন্মুখত ৰাখি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুলি ফুটোৱা কাৰ্য ভিডিঅ' আকাৰে প্ৰকাশ কৰিছে। তাৰ মানে এয়াই বুজাইছে যে তেওঁ নিজে অসমৰ বসবাস কৰা ধৰ্মীয় সংখ্যালঘু ৰাইজক গুলি কৰি মাৰিব লাগে। গতিকে তেওঁৰ যদি ইমানেই দম আছে, AI জেনাৰেটেড কিয় কৰিব লাগে? অপেন মিডিয়াত কৈ দিয়ক না যে ধৰ্মীয় সংখ্যালঘুসকল ৰাজপথত ওলাই আহক, আমি গুলিয়াই মাৰিম, আমি বুকু পাতি ল'বলৈ সাজু আছো। অসমৰ সংখ্যালঘু ৰাইজ ভয় নকৰে। এইখন অসমত জন্মগ্ৰহণ কৰিছো, ইয়াৰ বায়ু মাটি পানী আমি সেৱন কৰিছো, ইয়াতে আমি মৃত্যুবৰণ কৰিম। কোনো হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিটলাৰী শাসকৰ শাসনত আমি ভয় নকৰো। তেওঁ অত্যাচাৰ কৰিব, আমি সেই ভয় কৰি চুপে চাপে বহি থাকিম, এইটো কেতিয়াও নহব। হিমন্ত বিশ্ব শৰ্মাক আমি 26 নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিম। সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসম জুৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। তাৰ লগতে সংগত ৰাখি আজি আমি উত্তৰ আমাৰ জিলা সমিতিৰ লেংডিচিঙা চাৰিআলি বজাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিছো। এইখিনি প্ৰতিমূৰ্তি দাহ কৰিছো যে যি এক্সৰ জৰিয়তে যি ধৰণৰ ভিডিঅ' বনাই বা আমাৰ সংখ্যালঘু মানুহক গুলি কৰি আছে, সেই তাৰ আমি তীব্ৰভাৱে নিন্দা কৰিছো। হিমন্ত বিশ্ব শৰ্মাই এটা সকি দিব বিচাৰিছো যে এই পন্থা বন্ধ কৰক, অন্যথা সংখ্যালঘু ৰাইজে একগোট হ'লে আপোনাৰ গতি কিন্তু নাথাকে। গতি আপোনাৰ 5 বছৰৰ কাৰণে আছে। গতিকে এটা বস্তু অনুৰোধ জনাইছো যে অতি সোনকালে আপোনাৰ এই পন্থাটো বন্ধ কৰক, আৰু অন্যথাই সংখ্যালঘু ৰাইজে একগোট হৈ সমগ্ৰ অসম কঁপাই তুলিবলৈ বাধ্য হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা ক'ব বিচাৰিছো যে সংখ্যালঘু ৰাইজ জীয়াই থাকিব নিদিয়ে, এটা এটাকে ৰাস্তাত থিয় গুলি কৰি মাৰি দিয়ক, তাৰ কাৰণে আমি ৰাজি আছো। আমি সদায় হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে এবাৰ মিয়াৰ নামত অত্যাচাৰ, এবাৰ দিবতৰ নামত অত্যাচাৰ, এবাৰ এছাৰ নামত অত্যাচাৰ, ইমানকে অত্যাচাৰ সংখ্যালঘু ৰাইজক। সংখ্যালঘু ৰাইজক জীয়াই থাকিব নিদিয়ে, অতি সোনকালে আপুনি প্ৰেছ মিট দি কৈ দিয়ক যে সংখ্যালঘু ৰাইজখিনি ৰাস্তাত ওলাই আহক, আমি এটা গুলিয়াই হত্যা কৰিম। সংখ্যালঘু ৰাইজ জীয়াই থাকিব, আৰু যিমান দিনলৈকে জীয়াই আছে সিমান দিনলৈকে আপোনালোক অনুৰোধ জনাইছো যে আপুনি অতি সোনকালে আপুনি যি পন্থা হাতত এই পন্থা বন্ধ কৰিব লাগে, অন্যথা সংখ্যালঘু ৰাইজ বহি নাথাকে। আপোনালোকে জানে যে আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলা সমিতিৰ সমান্তৰালভাৱে আজি আমি লেংডিচিঙাত উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আমি এইকাৰণে দাহ কৰিছোঁ যে যোৱাকালি বিভিন্ন সংবাদ মাধ্যমত, সামাজিক মাধ্যমত বিজেপিৰ অসম ৰাজ্যিক বিজেপিৰ ফেচবুক পেজ আৰু এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীৰ জৰিয়তে নিৰ্মিত এটা AI ভিডিঅ' সন্মুখত মুছলমান ব্যক্তিক টাৰ্গেট কৰি গান পইণ্টত ৰাখি তেওঁ গুলীচালনা কৰিছে। এই গুলীচালনাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা অসমত এক বিশ্ববাদ বিয়পাই সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। তেওঁ উন্নয়নত যিহেতু ফেইলাৰ হৈছে, যাৰ কাৰণে অনাগত দিনত তেওঁ ৰাজপাট পুনৰবাৰ দখল কৰাৰ কাৰণে তেওঁ এইবোৰ কাম কৰি আছে। অসমত প্ৰতিটো জাতি জনজাতি সকলে আমি মিলি বসবাস কৰোঁ। অসমত বৃহত্তৰ বিভিন্ন জাতিলৈ এক বৰ অসম, এক অসমীয়া জাতি আমি বৃহত্তৰ। গতিকে এই জাতিক থান বান কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি কৰিছে, এই ৰাজনীতি অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আৰু হিমন্ত বিশ্ব শৰ্মাই এই যি বিশ্ববাদ বিয়পাব বিচাৰিছে, এই কাৰ্যৰ পৰা তেখেতক বিৰত থাকিবলৈ আমি সকিয়নি প্ৰদান কৰিছোঁ। অন্যথা কিন্তু অনাগত দিনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকে আমচে তীব্ৰতৰভাৱে গোটেই অসমব্যাপী আন্দোলন গঢ়ি তুলিব। তাৰ কাৰণে যদি কোনো ধৰণৰ ক্ষয়ক্ষতিৰ সন্মুখীন হয়, সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে দায়ী হ'ব।